মোৰ যিটো হলীয়া বুলিয়ে কওঁ ক্ষীণমিন ল'ৰা এটা বা কেটেং মেটেং ল'ৰা এটা বতাহত উৰি যায় বুলি কয়, বতাহত উৰি যাব পাৰে বুলি কয়। নজনে মিলি ভাবিলোঁ কিবা এটা কৰোঁ, কিন্তু নাটকখন ইমানেই বেয়া হৈছে আধাতে এজন নোলালেই। সি লাজতে আগতে স্ক্ৰীণখন টানি সি ওলাবৰ আগতে স্ক্ৰীণখন টানি দিলে। কলেজৰ ক্লাছ কিছুমান স্কিপ কৰা হ'লোঁ। তো এদিন এনেকৈ ছাৰে মানে হেড ছাৰে মানে প্ৰিন্সিপাল ছাৰে মাতি আনি লেটাৰ এখন দিলে। লেটাৰখন খুলি থ'লোঁ, তাত মোক আজিৰ পৰা ক্লাছ কৰিব নালাগে আৰু বুলি লিখি থোৱা আছে। চুপা চুপি ৱেব ছিৰিজখনৰ বিষয়ে সকলোৱে ইতিমধ্যে জানে আৰু হয়তো বহুতেই ইউটিউবত উপভোগ কৰিছে। আৰু অতি ভাল লগা কথা যে চুপা চুপি এইবাৰ ৰূপালী পৰ্দালৈ আহিছে আৰু অহা 12 জুনত মুক্তি লাভ কৰিব। আৰু চুপা চুপিখনৰে এটা চৰিত্ৰ এইফালে আজি মোৰ সন্মুখত বহি আছে। মই চিনাকি কৰি নিদিলেও হয়তো আপোনালোকে নিশ্চয় দেখি গম পাইছে, যিসকলে চুপা চুপি চাইছে আৰু যিসকলে চুপা চুপি ছবিখনৰ ট্ৰেইলাৰ চাইছে ইতিমধ্যে দেখিছে। খুব ধুনীয়া ট্ৰেইলাৰ, আজি ভাল লাগিছে তোমাক লগ পাই। আৰু এয়া হৈছে সপ্তৰ্ষি গগৈ, মই নামটো কৈ দিছোঁ। স্বাগতম জনাইছোঁ তোমাক। কেনেকুৱা নতুন চিনেমা আহি আছে খুব সোনকালে তোমালোকৰ 12 জুনত ন? 12 জুনত। কেনেকুৱা এক্সাইটেড হৈ আছেনে? বিৰাট এক্সাইটেড। আৰু আপুনি ইমান ধুনীয়াকৈ মানে চিনেমাখনৰ বিষয়ে কৈছে বা ট্ৰেইলাৰটোৰ বিষয়ে কৈছে, থেংক ইউ ছ' মাছ। তো আমাৰ ফালৰ পৰা সেইটোৱে চেষ্টা আছিলে যে মানে ছিৰিজখনত আমি যিমানখিনি কৰিলোঁ তো তাতকৈ আৰু অলপ ডাঙৰকৈ, আৰু অলপ মানে বিশাল পৰিসৰ এটাত, আৰু অলপ এণ্টাৰটেইনিং ৱে এটাত, আৰু এখিনি মানুহ বেছি মানুহ লৈ পিনি কৰিবৰ আমাৰ চেষ্টা আছিলে। এইবাৰ প্ৰায় 900মান কেৰেক্টাৰ্ছ একেলগে স্ক্ৰীণত আপোনালোকে দেখা পাব। 900 কেৰেক্টাৰ একেলগে মানে বহুত কেইখন গাঁৱৰ কষ্ট, মানে বহুত কেইখন গাঁৱৰ মানে এটা মিলন টাইপৰ কথা বুলি আমি ক'ব পাৰোঁ। আৰু 900 কেৰেক্টাৰ মানে একেলগে এড কৰাটো ইমান সহজ কথা নহয় ন? তাতে ৰূপালী পৰ্দাত এখন অসমীয়া ছবিত যথেষ্ট টাফ। যিহেতু ধৰি লওক চুপা চুপি যিখন ৱেব ছিৰিজ আমি চাইছিলোঁ সেইখনেতো যথেষ্ট চৰ্চা লাভ কৰিছিলে। বহুতে আমিতো ভাল পাইছিলোঁ, বহুতে ভাল পাইছিলে, বহুতে নষ্টালজিকো হৈছিলে ন? আমি নিজেও মানে সেই সময়খিনিলৈ উভতি গৈছিলোঁ যেতিয়া চাওঁ মানে। আৰু সেইবিলাক নিজে কৰা বহুত কাৰুকাৰ্য সেইখনত আমি দেখিবলৈ পাইছিলোঁ। এইখনত চিনেমাখনত তাৰ কি পৰিৱৰ্তন আহিব? মানে ছেম ধাৰাতে লৈ যোৱা হৈছে নে নতুন এটা কিবা সোৱাদ পাব দৰ্শকে? চিনেমাখন মানে আমি ছিৰিজখন য'ত আমি এৰিছোঁ, য'ত আমি জেলৰ পৰা ওলাই আহিলোঁ, তিনিঅধম জেলৰ পৰা ওলাই আহিলে, এতিয়া সেই তিনিঅধম জেলৰ পৰা ওলাই অহাৰ পিছত তেওঁলোকৰ লাইফটোত কি ঘটিল বা তেওঁলোকৰ গাঁওখনত কি ঘটি আছে বৰ্তমান, তেনেকুৱা এটা প্ৰেক্ষাপটত চিনেমাখন আগবাঢ়িছে। আৰু মানে ছিৰিজখনতকৈ আমি আৰু বেছি কষ্ট কৰি আৰু মানে বেছি চিৰিয়াছ হৈ কাম কৰিব চেষ্টা কৰিছোঁ। কাৰণ আমি চুপা চুপি ৱেব ছিৰিজখন বিৰাট মৰমেৰে আৰু বিৰাট সৰুকৈ আৰম্ভ কৰা এটা প্ৰজেক্ট আছিলে। আৰু তাৰপিছত যেতিয়া চুপা চুপিক ৰাইজে ইমান মৰম দি ইমান ডাঙৰ কৰি পেলালে, তো সেই দায়িত্বখিনি বা সেই মৰমখিনি আমি শিৰত লৈ, সেইখিনি আশীৰ্বাদ হিচাপে লৈ পিনি বাকীখিনি আমি আগবাঢ়িছোঁ। আৰু বৰ্তমান চিনেমাখনত আমাৰ আগৰ গোটেইখিনি কেৰেক্টাৰজকটো দেখা পাবই, লগতে অৰুণনাথ ছাৰ, তাৰপিছতে বাহিৰৰ এগৰাকী এক্ট্ৰেছ, আৰু স্পেচিয়েলি কমল লোচন আমাৰ তিনিঅধমৰ লগত লগ হৈ আমি চাৰিঅধম বনিছোঁ এবাৰ। সেয়াই বহুত নতুন কাষ্টক সংযোজন কৰি আমি আৰু অলপ বিশাল পৰিসৰত আহিবলৈ চেষ্টা কৰিছোঁ। মানে সেই পূৰ্বৰ ধাৰাটো ৰখা হৈছে, মানে কণ্টিনিউটি আছে, মানে কণ্টিনিউটি আমাৰ কেৰেক্টাৰ্ছখিনিৰ কণ্টিনিউটি আছে। যে আমাৰ জেলৰ পৰা ওলোৱাৰ পিছত বা বগৌৰ গাৰ্লফ্ৰেণ্ড বিয়া হৈ যোৱাৰ পিছত বগৌৰ লাইফটো কি হ'ল, উৰ্মিলা বৌৰ লগত এতিয়া বৰ্তমান কি হৈ আছে, সেই তেনেকুৱা এটা কণ্টিনিউটি। মানে মানে কাহিনীটোৰ কণ্টিনিউটি নাথাকিলেও সেই মানুহখিনিৰ লাইফটোৰ কণ্টিনিউটি এটা আছে। মানে সেইখিনি কেৰেক্টাৰকে লৈ এটা নতুন মানে কাহিনীৰে চিনেমা নতুন ঘটনা এটা। আৰু খুব সুন্দৰ ট্ৰেইলাৰটো, কাটিং খুব সুন্দৰ হৈছে। যথেষ্ট মানে বাহিৰৰ চিনেমাৰ টাইপ লাগিছে, মানে চাউথ ইণ্ডিয়ান চিনেমা যিটো ট্ৰেইলাৰবিলাক আমি চাওঁ যে সেইটো টাইপৰ লাগিছে। আৰু এটা কথা ভাল লাগে, আমিও সৰু সুৰাকৈ ধৰি লোৱা
ছবি জগতৰ লগত অকণমানকৈ হ'লেও জড়িত বা অসমীয়া ছবি ভাল পাওঁ, অসমীয়া ছবি এনেকৈ উন্নতি দেখিলে বা নতুন প্ৰজন্মৰ কামবিলাক এনেকৈ ভাল দেখিলে আমাৰ ভাল লাগে, যাতে ইণ্ডাষ্ট্ৰিটো মানে আৰু গ্ৰ' হওক মানে, হয় নাই? অসমত আৰু এনেকুৱা নতুন নতুন টেলেণ্ট ওলাই আহিছে তোমালোকৰ নিচিনা। এতিয়া নতুন টেলেণ্ট এক অভিনয়ৰ যিটো কথা যদি মই ক'বলৈ যাওঁ, চুপা চুপিত তোমালোকে নিজৰ অভিনয় প্ৰমাণ দিছা ইতিমধ্যে, খুব ধুনীয়া অভিনয় কৰিছে আটাইকেইজনে, আৰু আশা কৰিছোঁ ছবিখনটো তেনেকুৱা সেই ধাৰা অব্যাহত থাকক। আৰু কমল লোচনৰ কথাও ক'বই নালাগে। মই তেখেতক মাতিছিলোঁ, তেখেতে ক'লে শ্বজিত মই এইকেইদিন যথেষ্ট মানে দৌৰাদৌৰি হৈ আছে, কৈছিলে মোক। ব্যস্ততা বহুত উম, বেছিকে হৈ আছে, আৰু উম, আমি যিমান পাৰোঁ মানে ৰাইজৰ ওচৰলৈ গৈ পিনি এবাৰ তেওঁলোকক জনাব বিচাৰি আছোঁ যে আমাৰ আপোনালোকৰে চিনেমা, একচুৱেলি তেওঁলোকৰে চিনেমা, কাৰণ তেওঁলোকেই ইমান ডাঙৰ কৰিলে আৰু চিনেমা হিচাপে আহিবলৈ আমাক বাধ্য কৰালে, গতিকে ৰাইজৰে চিনেমা, গতিকে ৰাইজক আমি মাত্ৰ জনাব বিচাৰি আছোঁ যে 12 তাৰিখে ৰিলিজ হ'ব গৈ আছে, সেই কথাটো তেওঁলোকক জনাবহে বিচাৰিছোঁ। বাকী তেওঁলোকৰে যিহেতু আপোনালোকৰে চিনেমা তো আপোনালোকতো আহিবই লাগিব। আচ্ছা, এটা কথা এইখিনিতে পাতিবই লাগিব। চুপা চুপি যেতিয়া ৱেব ছিৰিজখন ওলাইছিলে, ধৰি লওক তাত ধৰি লওক বহুতো বিভিন্ন যদিও মানে সঁচা আছিলে মানে সঁচা ঘটনাৰ কিছুমান ধৰি লওক, যেনেকৈ মই ক'লোঁ অলপ আগত যে কিছুমান ক্ষেত্ৰত মই নিজক বিচাৰি পাইছিলোঁ, যিবিলাক ধৰি লওক কি বুলি কোৱা হয়, ধৰি লোৱা মুক্তভাৱে ধৰি লওক ক'ব নোৱাৰি মানুহৰ আগত, তাত তেনেকুৱা কিছুমান ঘটনা পৰিঘটনাও দেখুওৱা হৈছিলে, যিখিনি কাৰণে ধৰি লওক অকণমান বিতৰ্কও হৈছিলে। বহুতে সেই মুকলিকৈ দেখুওৱা সেই বিষয়বিলাকক মানে সহজভাৱে ল'ব পৰা নাছিলে। এতিয়া চিনেমাখনতো তেনেকুৱা কিবা অনুৰূপ ঘটনা ঘটিব নেকি, নে সকলোৱে হাঁহি মুখে চাব পাৰিব? চিনেমাখন ছিৰিজখনতো তেনেকুৱাকৈ আমি কাকো ব্যক্তিগত আঘাত কৰিবৰ উদ্দেশ্যে বা তেনেকুৱাকৈ কোনো আমাৰ ফালৰ পৰা চিন্তা নাছিলে। কোনোবাখিনিত যদি কিবা ইফাল সিফাল হৈছে, সেইখিনি সম্পূৰ্ণ সঁচা ঘটনাৰ আলম লৈ পিনি হোৱা কিছুমান ঘটনা, যিটো হয়তো কিছুমান জেগাত বেলেগ ধৰণৰ প্ৰভাৱ মানে পৰিছিলে। কমেণ্ট্ৰি কিছুমানে কৰিছে। কিন্তু এতিয়া চিনেমাখনৰ ক্ষেত্ৰত তেনেকুৱা একো নহয়। আমাৰ চিনেমাখনত এগৰাকী হিৰ'ইন, তাইৰ বয়স 4 বছৰ, আমু। যদি আমুৱে এক্টিং কৰিব পাৰে, তেনেহ'লে এইখন চিনেমা সকলোৱে নিশ্চয় উপভোগ কৰিব পাৰিব। আৰু এইটো একেবাৰে চিন্তা কৰিব কোনো নালাগে। সকলো পৰিয়ালৰ সকলো বয়সৰ মানুহে একেলগে বহি চাব পৰা এখন চিনেমা। অঁ, এইটো বহুত ভাল কথা। তেতিয়াহ'লে হয়তো আগতে যিবিলাকে চুপা চুপি চাইছে তেওঁলোকে ভয় খাব পাৰে যে আমি মা দেউতাক লৈ যাব পাৰিম নোৱাৰিম, এইটো ক্লিয়াৰ হোৱাটো ভাল। সেইখিনি আমাৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা। আৰু চিনেমা হিচাপে অহাৰ লগে লগে সদায় আমি জানো যে মোবাইলৰ স্ক্ৰীণত আমি সদায় মানে প্ৰাইভেটলি চোৱাৰ এটা সুবিধা পাওঁ। চিনেমা বুলি কোৱাৰ লগে লগে আমি সদায় 200, 300, 500 মানুহ একেলগে বহি চাবই লাগিব। তো সেইটো ক্ষেত্ৰত আমাৰ সম্পূৰ্ণ মানে আমি সেইখিনিৰ ওপৰত হয়, মই তোমাৰ শেহতীয়াকৈ আমি যিবিলাক চকুত পৰে, ধৰি লওক নতুনকৈ যিসকল অভিনেতা অভিনেত্ৰী ওলাই আহিছে ইণ্ডাষ্ট্ৰীত, চকুত পৰে, সেই চকুত পৰাৰ ভিতৰত তুমিও এজন, মানে অভিনয়ৰ ক্ষেত্ৰত তোমালোকৰ অভিনয়ৰ যিটো দক্ষতা মানে অলপ ব্যতিক্ৰম, ভাল লাগে। তেনেকৈ যথেষ্ট সুন্দৰ অভিনয় কৰা। মই তোমাৰ অভিনয় যাত্ৰাৰ বিষয়ে অলপ জানিব বিচাৰিম। কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা? আৰম্ভণি বুলি ক'লে তেনেকুৱা চাগে একদম আৰম্ভণি টাইপৰ মই মনত পৰাকৈ বা একদম ক'ব পৰাকৈ তেনেকুৱা একো নাই। আৰম্ভণি চাগে মোৰ নিজৰ গাঁওখনৰ পৰাই, বাঘৰ গাঁও, লখিমপুৰৰ বাঘৰ গাঁৱৰ ল'ৰা মই। আৰু আমাৰ তাতে বছৰেকীয়া ভাওনা হয়েই, প্ৰতি বছৰে ভাওনা হয়। আৰু ভাওনাত মানে ৰাইজৰ অভিনয় দেখিছোঁ। মোৰ ঘৰৰ ওচৰৰ খুৰাৰ অভিনয় দেখিছোঁ, মোৰ ভাইটিৰ অভিনয় দেখিছোঁ, ওচৰৰ পাঁজৰৰ সকলোৰে অভিনয় দেখিছোঁ। আৰু সেই তেওঁলোকক দেখিয়ে মানে তেওঁলোকে পোৱা মৰমবিলাক দেখিছোঁ, তেওঁলোকে পোৱা হাত চাপৰিবিলাক দেখিছোঁ। সেইবিলাকৰ কাৰণে হয়তো ক'ৰবাত নহয় ক'ৰবাত কেনেবাকৈ তেনেকুৱা এটা সপোন বা তেনেকুৱা এটা কিবা চিন্তা পিছফালে হয়তো আছিলে, কেতিয়াও নিজে গমেই পোৱা নাছিলোঁ। তাৰপিছত LP স্কুলত থকাৰ টাইমত ভেকশ্যন প্ৰতিযোগিতাত মানে চবেই সজাই দিয়ে কিবা এটা, গৈ পিনি পাৰফৰ্ম কৰোঁ। এবাৰ ঋষিমুনি হৈছোঁ, এবাৰ ছাগলী বেপাৰী এটা হৈছোঁ। তো তেনেকুৱাকৈ ক'ত কি কেতিয়া কি কৰি আছোঁ কনচিয়াছলি একো নাই কৰা কেতিয়াও, কিন্তু আনকনচিয়াছলি তেনেকুৱাকৈ বহুত
মানে অভিনয়ৰ লগত নজনাকেই মানে বহুতখিনি অভিনয় তুমি কৰি আছিলা তেতিয়া কৰিছোঁ। এই গাঁৱত যে তুমি ভাওনা কৰিছিলা কি ভাওনা আহিব ভাওনাৰ সুবিধাটো বাৰু এতিয়ালৈকে নাই পোৱা, ভাওনা তুমি নিজে কৰা নাছিলা আজিলৈকে নাই কৰা। মানে লোকক কৰা দেখি তুমি শিকিছিলা শিকিছোঁ মানে সেই তেওঁলোকক দেখি পিনি সেই আৰু মন যায় কেতিয়াবা কৰিবৰ কাৰণে। আচ্ছা অঁ কিন্তু মই ধৰি লওক মামাৰ ঘৰত থাকোঁ, মানে মই গহপুৰত ডাঙৰ দীঘল, মানে পঢ়া শুনা গহপুৰত। তো সেই অহা যোৱাবিলাক চলি থাকে কাৰণে গাঁৱত মানে নিজৰ গাঁওখনৰ সেই একদম ভাওনা হোৱা টাইমখিনিত বা ভাওনাৰ ৰিহাৰ্চেলৰ হোৱা টাইমখিনিত কেতিয়াও মানে তেনেকৈ সুবিধাকণ পোৱা নাই কাৰণে কৰাৰ সুযোগটো আজিলৈকে নাই পোৱা। বাকী সেই তেওঁলোকক দেখি পিনি এটা ইনস্পিৰেশ্যন এটাতো ডেফিনেটলি তেনেদৰেই আৰু তেনেদৰে মানে তুমি অভিনয় প্ৰথম কৰিছোঁ বুলি ক'লে এতিয়া ভেকশ্যন প্ৰতিযোগিতাত হ'ব। একদম ভেকশ্যন প্ৰতিযোগিতা চাগে প্ৰথম হ'ব মোৰ। তাৰপিছত হাই ছেকেণ্ডেৰী টাইমত আমি এনেই এনেকুৱা পডকাষ্ট এটা কৰিছিলোঁ, সেইটো কমিক পডকাষ্ট এটা, মানে নৱাগত আদৰণি সভা এটা আছিলে, নৱাগত সভাৰ আমি মানে পেনেলিষ্ট আৰু আমি কেইটাই যি টি যাকে তাকে ইণ্টাৰভিউ কৰি মেলি আমি অকণমান কিবা কিবি কৰিব ট্ৰাই কৰিছিলোঁ। সেইটো ষ্টেজৰ বুলি ক'লে সেইটো এটা অভিজ্ঞতা। তাৰপিছত নাই কৰা একো, তাৰপিছত তেনেকৈ একো মনত নপৰে। গ্ৰেজুৱেশ্যনৰ টাইমত এখন নাটক আমাৰ মই BCAৰ আছিলোঁ, তো বাকী কলেজৰ চবৰে তেতিয়া ইয়েৰলি ছিষ্টেম আছিলে, অকল আমাৰ ডিপাৰ্টমেণ্টটোৰে ছেমিষ্টাৰ ছিষ্টেম আছিল। তো মানে কলেজ উইকৰ টাইমত আমাৰ লগত কেতিয়াও নিমিলেই, আমাৰ হয়তো এক্সাম হৈ থাকে, বাকী ৰাইজে কলেজ উইক পাতি থাকে। তো ফাইনেল ইয়েৰৰ টাইমত অকণমান সুবিধা হৈছিলে, কিন্তু আমাৰ ষ্টুডেণ্ট একেবাৰে কম, 11টামান গোটেইকেইটা ডিপাৰ্টমেণ্ট মিলাই পিনি 15জনমান ষ্টুডেণ্ট আছিল, মানে গোটেইকেইটা ইয়েৰ মিলাই। তো তাৰে ভিতৰত আমি 9জনে মিলি ভাবিলোঁ কিবা এটা কৰোঁ, কিন্তু নাটকখন ইমানেই বেয়া হৈছে, আধাতে এজন নোলালেই। সি লাজতে আগতে স্ক্ৰীণখন টানি, সি ওলাবৰ আগতে স্ক্ৰীণখন টানি দিলে। সেয়া অভিজ্ঞতা। তাৰপিছত চাগে চিৰিয়াছলি তেজপুৰ ইউনিভাৰ্চিটিত আহি পিনি আৰম্ভ হৈছে, য'ত নাটকৰ পৰিৱেশ এটা দেখা পালোঁ, য'ত নিজে ইনভলভ হৈ কৰাৰ এটা পৰিৱেশ দেখা পালোঁ, আৰু নিজে লিখি নিজে এখন নাটক প্ৰযোজনা কৰি ষ্টেজলৈ আনি শ্ব' কৰালৈকে গোটেই ফেজটো দেখা পালোঁ, আৰু সেইখিনি এক্সপিৰিয়েঞ্চ কৰাৰ সুবিধা পালোঁ। সেয়াই, তেজপুৰ ইউনিভাৰ্চিটিত এখন নাটক কৰিছিলোঁ ভয় বুলি, আৰু সেইখনত মানে চুৰি এখন লৈ পিনি মই খেলি থাকি, মানে কথা এটা কৈ ডাইলগ এটা ক'ব লাগে। তো সেই চুৰিখনতে হয়তো হেৰাই গ'লোঁ মই বহুত টাইম। মইতো মনত নাই, বাকী মানুহখিনিয়ে কোৱাহে মনত পৰে যে সেই চুৰিখন লৈ মই খেলিয়ে আছোঁ বহুত টাইম, তো ডাইলগ ক'ব পাহৰি গ'লোঁ। তো বহুত টাইম পিছত কোএক্টৰজনে আহি পিনি পুছ কৰিছে, তাৰপিছত ছাডেনলি মানে মই আকৌ চাগে ৰিকানেক্ট কৰিছোঁ, আকৌ নাটকখন কণ্টিনিউ হৈছে। তো সেই যে হেৰাই গ'লোঁ, তেতিয়াৰ পৰাই হয়তো নাটকৰ লগত বা অভিনয়ৰ লগত অকণমান চাগে পূৰা কানেক্ট হৈ গ'লোঁ। বাকী অন কেমেৰাত ফাৰ্ষ্ট কাম কি? অন কেমেৰাত ফাৰ্ষ্ট কাম ৰেছপাইট বুলি এখন আমি শ্বৰ্ট ফিল্ম কৰিছিলোঁ, তেজপুৰ ইউনিভাৰ্চিটিৰ শ্বৰ্ট ফিল্ম কম্পিটিশ্যন এখন আছিলে। তাৰে কাৰণে আমি হোষ্টেলৰ কেইজনমানে মিলি এখন শ্বৰ্ট ফিল্ম কৰিছিলোঁ। তো সেই কেমেৰাৰ অভিনয় সেই তাৰ পৰাই আৰম্ভণি। তাৰপিছৰ পৰা আমি সেইখন কৰি পিনি গম পালোঁ যে অ'কে, নিজাকৈ এনেকৈও কৰিব পাৰি, ফোনতো শ্বুট কৰি মানে চিনেমা হৈ যায়। তো তেতিয়াৰ পৰা আমি বহুত কেইখন কৰিলোঁ, তেনেকুৱাকৈ শ্বৰ্ট ফিল্ম আমাৰ বহুত কৰা হ'ল। আৰু যেতিয়া ইউনিভাৰ্চিটি প্ৰায় শেষ হ'বৰ টাইম হৈছে, আমি মাজুলীলৈ গৈছিলোঁ, কেইজনমান ল'ৰা আমি ফুৰিবলৈ গৈছিলোঁ। তো ফুৰিব যাওঁতে ভাবিলোঁ যে কিবা এটা কৰাই যাওক। তো তেতিয়া আমি এটা মিউজিক ভিডিঅ' কৰিলোঁ, সেইটো ডকুমেণ্টাৰী মিউজিক ভিডিঅ' হয় একচুৱেলি। মাজুলীৰ প্ৰেক্ষাপটটো সামৰি পিনি আমি মাজুলীৰ মানুহখিনিকে শ্বুট কৰি পিনি এটা মিউজিক ভিডিঅ' কৰিছিলোঁ, আৰু সেইটো আৰ্জেণ্টিনাৰ মিউজিক ফেষ্টিভেলত এখন বেষ্ট মিউজিক ভিডিঅ' এৱাৰ্ড পাইছিল। আচ্ছা। তো সেইটোৰ ঘূৰি আহি পিনি তেতিয়ালৈকে মোৰ মানে প্ৰজেক্ট ছাবমিশ্যনৰ টাইম হৈছিলে। প্ৰজেক্ট ছাবমিশ্যনৰ টাইমত প্ৰজেক্ট কি দেখাম, প্ৰজেক্ট একো কৰাই নাই। তো তাৰপিছত চবেই টিচাৰ মানে যিকেইজন মানে আছিলে মানে হেৰিটোৰ টাইমত, তো ছাৰহঁতে ক'লে কি কৰিলি তহঁতে? মই ক'লোঁ ছাৰ আমি একোতো নকৰিলোঁ, কিন্তু মিউজিক ভিডিঅ' এটা কৰিলোঁ, আৰু সেইটোৱে আৰ্জেণ্টিনাত এৱাৰ্ড এটা পালে।
তো প্ৰেজেণ্টেশ্যন দিব গৈছোঁ আমাৰ নিজৰ প্ৰজেক্টৰ, কিন্তু আমি প্লে' কৰিলোঁ সেইটো মিউজিক ভিডিঅ'টো। মানে এক প্ৰকাৰ হৈ গ'ল আৰু কাম। তো বাচি গ'লোঁ মানে বাচি গ'লো। প্ৰজেক্টটোৰ পৰা ছাৰহঁতে অকণমান আৰু ৰেহাই দি দিলে আমাক। বাকী তোমাৰ সেই গুৱাহাটীলৈ যে আহিলা তাৰপিছত তেজপুৰ ইউনিভাৰ্চিটিৰ পৰাই গুৱাহাটীলৈ আহিলা চাগে? তাৰপিছত মই টিচাৰ হিচাপে জইন কৰিছিলোঁ বিশ্বনাথ চাৰিআলিত। তো অলপ দিন কৰিলোঁ, ভালেই লাগে, ডেফিনেটলি পঢ়াই মোৰ বিৰাট ভাল লাগে। তো পঢ়ালোঁ অলপ দিন, কম্পিউটাৰ টিচাৰ হিচাপে পঢ়ালোঁ। তো সেইখিনি টাইমতে মানে ভাওনা, জামুগুৰিৰ যিটো ভাওনা মহোৎসৱ হয়, তো সেই প্ৰজেক্টটো আমি ডকুমেণ্টাৰী প্ৰজেক্ট এটা কৰিছিলোঁ। এই ভাওনাখন বিৰাট এখন স্পেচিয়েল ভাওনা এখন হয়, 4 বছৰ মূৰে মূৰে হয়, আৰু মানে সেই জামুগুৰি অঞ্চলৰ গোটেই গাঁওখিনি মিলি একেলগে কৰে। 71খন মানে ষ্টেজ একেলগে, পাহৰি গৈছোঁ, নহয় 71খন নহয় চাগে, চৰি, 24খন ষ্টেজত একেলগে ভাওনা এখন হয়। 24খন ভাওনা একেলগে হৈ থাকে। তো তেনেকুৱা ধৰণৰ একেলগে 24খন ষ্টেজত? মানে চাৰ্কুলাৰকৈ ষ্টেজখন থাকে। তো এনেকুৱা এটা আমাৰ অশোক চক্ৰটো যেনেকুৱা এটা দণ্ডি ধৰি লওক, এখন ষ্টেজ। আচ্ছা। তো চব ফালৰ পৰা মানুহে চাব পাৰে, একেলগে হৈ থাকে। একেলগে হৈ থাকে। আৰু এক্টৰছখিনিও এনেকুৱা নহয় যে অকল তেওঁলোকে এটা ষ্টেজত পাৰফৰ্ম কৰি আছে, তেওঁলোক গোটেইখিনি ষ্টেজত ঘূৰে। তো আপুনি যদি বহুত ভালকৈ কনচেনট্ৰেট নকৰে, তেনেহ'লে আপুনি পাহৰি যাব যে কোনখন নাটক চাই আছে। চাউণ্ডৰ ক্ষেত্ৰত অভাৰলেপ নহয় নেকি? চাউণ্ডৰ ক্ষেত্ৰত তেনেকৈ চলে, সেইখন চলেই অদ্ভুতকৈ। আপুনি যদি কেতিয়াবা সুবিধা পায়। এতিয়াও হয় নেকি? এতিয়াও হয়, 4 বছৰ মূৰে মূৰে হয়। আচ্ছা। তো এইখন ভাওনাৰ ডকুমেণ্টাৰী কৰিলোঁ। তো ডকুমেণ্টাৰী কৰি মই কলেজৰ ক্লাছ কিছুমান স্কিপ কৰা হ'লোঁ। তো এদিন এনেকৈ ছাৰে, মানে হেড ছাৰে, মানে প্ৰিন্সিপাল ছাৰে মাতি আনি লেটাৰ এখন দিলে। লেটাৰখন খুলি থ'লোঁ, তাত মোক আজিৰ পৰা ক্লাছ কৰিব নালাগে আৰু বুলি লিখি থোৱা আছে। তো বিশ্বনাথ চাৰিআলিত সামৰি পিনি বোকাঘাট গ'লোঁ। বোকাঘাটৰ JDSG কলেজত কেইদিনমান ক্লাছ কৰালোঁ। তাত লগ পালোঁ কেইজনমান বিশেষ মানুহ, যোনে মোক জীৱনটো অলপমান বেলেগকৈ চাবলৈ শিকালে। প্ৰণৱ দলে, মোৰ বিৰাট মৰমৰ আৰু ৰেচপেক্টফুল দাদা এজন। তেখেতে জীৱনটো অলপমান বেলেগ এটা দিশ দিলে, কিছুমান সমাজখন কেনেকৈ চাব লাগে, কি বস্তু আমি হয়তো চোৱাটো দৰকাৰী, তেনেকুৱা কথা কিছুমান শিকালে। আৰু অমিত দা বুলি এজন দেলহিৰ তেখেত জাৰ্নেলিষ্ট হয়, এতিয়া বৰ্তমান ইছমজত কাম কৰি আছে। তেখেতক লগ পালোঁ। তেখেতৰ লগত কাজিৰঙাৰ আশে পাশে মানে অঞ্চলখিনিত যিটো মানে বাউণ্ডেৰী অঞ্চলটোত মানে যিখিনি গাঁও আছে, তেওঁলোকৰ ষ্ট্ৰাগলখিনি কেনেকুৱা হয়, তেওঁলোকৰ লাইভলিহুডটো কেনেকুৱা হয়, তেওঁলোকৰ কি প্ৰব্লেম ফেচ কৰি থাকে, তেনেকুৱা কিছুমান বস্তু লৈ পিনি তেওঁ নিউজ কিছুমান কৰি আছিল। তো তেখেতৰ লগত লগ পাই তেখেতৰ লগত অলপমান ঘূৰা ফুৰা কৰিলোঁ। তেখেতৰ কেতিয়াবা কেমেৰা কাম কৰি দিওঁ, কেতিয়াবা তেওঁৰ লগত এনেই ফুৰিবলৈ ওলাই যাওঁ। তো সেইখিনিৰ পৰা অলপমান তাতে অলপমান কাম কৰা হ'ল। তাৰপিছত মনটো গৈ আছিল চিনেমা কৰোঁ বা চিনেমাৰ লগত কেনেকৈ জড়িত হওঁ, সেইখিনি বস্তু সদায় চিন্তা আছিলে। কিন্তু মূল লক্ষ্যটো তোমাৰ অভিনয় আছিলে নেকি? অভিনয়ে আছিলে। অভিনয় বা ফিল্ম মেকিং আছিলে চাগে? ফিল্ম মেকিং বুলিয়ে ক'ম একচুৱেলি, কাৰণ অভিনয় কৰিম বুলি মানে যেতিয়াৰ পৰা তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা যেতিয়াৰ পৰা কৰা আৰম্ভ কৰিছোঁ, তেতিয়াৰ পৰা মানে এইটো বস্তু কৰিছোঁ যে চব ডিপাৰ্টমেণ্টৰ কাম কৰোঁ। নাটক এখনৰ ক্ষেত্ৰতো, নাটকখন লিখাৰ পৰা আৰম্ভ কৰি, নাটকখনৰ কাষ্টিঙৰ পৰা আৰম্ভ কৰি, নাটকখনৰ প্লেনিঙৰ পৰা আৰম্ভ কৰি, ষ্টেজৰ মানে কালাৰ কৰাৰ পৰা আৰম্ভ কৰি, এক্টিং কৰাৰ পৰা আৰম্ভ কৰি চব কৰিছোঁ। চ' কেতিয়াও মানে এটা বস্তু লৈ পিনি ফেচিনেটেড নহয়, গোটেই প্ৰচেছটোৰ লগতে একচুৱেলি বিৰাট উৎসুকতা বা ফেচিনেশ্যন এটা আছিলে। তো গুৱাহাটীলৈ আহিবলৈ মই ভাবিলোঁ যে গুৱাহাটীত আহি পিনিতো আকৌ চাগে চবৰে দুৱাৰটো কুৰিয়াই থাকিব লাগিব, কিবা কৰি থাকিব লাগিব। তো সেইটো কৰিবলৈ অকণমান সংকোচবোধ হয়, মানে তেনেকৈ কৰি পোৱা নাই বা কেনেকৈ কৰে, কেনেকৈ এপ্ৰ'চ কৰিম, সেইটো বস্তু একেবাৰে বুজি পোৱা নাছিলোঁ।
বা একদম গাঁৱৰ পৰা অহা যিহেতু ল'ৰা এটা, তো সেইটো ক্ষেত্ৰত নিজকে অলপমান ভাবিছিলোঁ যে মোক বা কেনেকৈ লয়। তো সেইকাৰণে ভাবিলোঁ এটা কাম কৰা যাওক, যদি বেলেগ কিছুমান প্ৰচেছৰ থ্ৰুৱেদি মেকাৰ্ছখিনিৰ ওচৰলৈ যাব পাৰি, তো সেইটো উদ্দেশ্য লৈ পিনে মই আৰম্ভ কৰিলোঁ এটা ভ্ৰাম্যমান চিনেমা হল, জ্যোতি বিষ্ণু চিনেমা নাম দি পিনি। মোৰ দাদা দুজন, শ্যামল জ্যোতি দৰা আৰু পল্লৱ দা, তেওঁলোক দুজনে মিলি পিনি অকণমান ফান কৰিলে। আমি প্ৰজেক্টৰ এটা কিনিলোঁ, স্ক্ৰীণ এখন কিনিলোঁ, আৰু আমি যিখিনি জেগাত চিনেমা হল নাই তেনেকুৱা জেগাত আমি বোলো চিনেমা দেখাম। তো চিনেমা দেখাবৰ কাৰণে চিনেমাখিনি একুৱায়াৰ কৰিব লাগিব। তো মোৰ উদ্দেশ্য আছিল, তেওঁলোকক কোৱা নাই, তেওঁলোক দুজনক মই একচুৱেলি কোৱা নাছিলোঁ, মই তেওঁলোকক বিজনেছ পাৰ্চপেক্টিভতে কৈছোঁ কথাটো যে এনেকৈ আমি চলাম আৰু কাৰোবাৰটো। মোৰ উদ্দেশ্য আছিলে যে সেই মেকাৰ্ছখিনিৰ ওচৰলৈ কেনেকৈ যাম। তো সেইটো সংক্ৰান্ততে লগ পালোঁ কেনিদাক। কেনিদাৰ ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো, এই চিনেমাখন তাত তুমি আছিলা ন? নাই, সেইখন চিনেমাত নাই। মই আহিছোঁ তেখেতৰ ওচৰলৈ যে আপোনাৰ এইখন চিনেমা আমি স্ক্ৰীণ কৰিব বিচাৰিছোঁ, দিয়ক চিনেমাখন। তো কেনিদাই চিনেমাখন দিলে, এটা বিশ্বাসত পেনড্ৰাইভ এটাত দি পঠাইছে। তো পেনড্ৰাইভটো লৈ ঘূৰিলোঁ, বহুত শ্ব' কৰিলোঁ, অসমৰ বহুত জেগাত শ্ব' কৰিলোঁ। তাৰপিছত ধেমাজিত এটা ফিল্ম ফেষ্টিভেলো পাতিলোঁ, তাতে কৈয়াদ নামৰ এখন মিচিং চিনেমা, সেইখন, ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো, আৰু বহুতকেইখন চিনেমা, আৰু 26খন শ্বৰ্ট ফিল্ম লৈ পিনি আমি এটা শ্বৰ্ট ফিল্ম মানে ফিল্ম ফেষ্টিভেল পাতিছিলোঁ, 3 দিনীয়া ফিল্ম ফেষ্টিভেল এটা। তো সেই তেনেকেই বহুত জেগাত শ্ব' কৰি বা চিনেমাখিনি মেকাৰ্ছখিনিৰ লগত অকণমান টাৰ্মছ ৰাখি বৰ চেষ্টা কৰি আছিলোঁ। তাৰপৰা লকডাউন আহিল, সেই প্ৰচেছটো কমপ্লিটলি বন্ধ হৈ গ'ল। তাৰপৰা আহি সেই আৰু নিজৰ যি দুই এজন বন্ধু লগ পালোঁ, তেওঁলোকৰ লগত ডকুমেণ্টাৰী কৰা আৰম্ভ কৰিলোঁ। নিজৰ সৰু সুৰা যি দুই এটা প্ৰজেক্ট আছিল সেইখিনি কৰা আৰম্ভ কৰিলোঁ। কলংপাৰ আৰম্ভ হ'ল, ক্ৰিটিকেল কাপল আৰম্ভ হ'ল। তো সেইখিনিৰ পৰা তাৰপিছত তেনেকেই চলি আছে এইটো কাম, নিজৰ কাম, বা চব ডিপাৰ্টমেণ্টৰে একচুৱেলি কাম কৰি তেনেকৈ ফিল্ডটো বনি গ'ল আৰু। বাকী সেই গুৱাহাটীত যেতিয়া তুমি কাম বিচাৰি আছিলা ধৰি লোৱা, তেতিয়া ষ্ট্ৰাগল পিৰিয়ডটো কেনেকুৱা আছিলে? আৰু পটককৈ সহজতেতো কাম পোৱা নাছিলা ধৰি লোৱা, কেনেকৈ চলিছিলা তেতিয়া? সেইটো চাগে মোৰ বন্ধুখিনি, মোৰ ঘৰখন, মোৰ ভাইটি, সিহঁতেই মোক চলালে বুলি ক'ব পাৰি। কাৰোবাৰ পৰা 500 টকা লওঁ, তাৰপিছত কেইদিনমান চলোঁ, কাৰোবাৰ পৰা 1000 টকা এটা লওঁ, কেইদিনমান চলোঁ, ক'ৰবাৰ পৰা পইচা এটা পাওঁ, তাক দি দিওঁ। তেনেকৈ ইফাল কৰি পিনি চলিলোঁ বহুত দিন। তো এতিয়াও তেনেকুৱা ধৰণৰ ফেজ কিছুমান চলিয়ে আছে। ষ্ট্ৰাগল বুলি নকওঁ, ষ্ট্ৰাগল বুলি ক'ম নে কি বুলি ক'ম, বা লাক বুলি ক'ম, মোৰ সেই মানে মোৰ ভাইটিৰ ব্লেছিংছ বুলিয়ে ক'ম, বা আৰু বিশেষ কিছুমান আছে ব্যক্তি, তো সিহঁতৰ ব্লেছিংছত ইফাল কৰি এতিয়া বৰ্তমান অভিনয় পৰ্যায়লৈ আহিছোঁ। এই চুপা চুপিৰ তোমাৰ যিটো ৰূপ ন, কেৰেক্টাৰটোৰ নাম ৰূপ কেৰেক্টাৰটোৱে তোমাক কিমান চেঞ্জ আনিলে জীৱনত, বা চুপা চুপিখনে তোমাৰ জীৱনত কি প্ৰভাৱ পেলালে? বাপৰে, সেইটো এতিয়ালৈকে চাগে ভালকৈ অনুধাৱন কৰিব পৰা হোৱাগৈ নাই। কিন্তু চুপা চুপি মানে প্ৰণৱ ভৰালীক স্পেচিয়েলি থেংক ইউ, যে ইয়াৰ আগলৈকে মই একদম স্নিপেট কেৰেক্টাৰ বা কেমিঅ' কেৰেক্টাৰ্ছ বুলি, কেমিঅ' কেৰেক্টাৰ্ছ নামটো মই নকওঁ জেনেৰেলি, বা ছাপৰ্টিং, মানে একদম মিনিমেল স্ক্ৰীণ টাইমৰ কেৰেক্টাৰ্ছ কিছুমান এতিয়ালৈকে কৰি আছিলোঁ। প্ৰণৱে ইমান দীঘলীয়া ৰূপ এটাত প্ৰথমবাৰ কাষ্টিঙৰ কাৰণে সুধিলে, তো থেংক ইউ প্ৰণৱ এইটো সুযোগতে। তো তাৰ পিছত প্ৰণৱে কোৱাৰ লগতে আমি সেই প্ৰিপেৰেশ্যনটো আৰম্ভ কৰিলোঁ। বা এতিয়া চুপা চুপিয়ে কি পৰিৱৰ্তন দিলে সেইটো হ'ল যে সৰু হৈ থাকিবলৈ, মানে বয়স যিমানেই নহওক, মানুহ এজন সৰু হৈ থাকিলে, মানুহ এজনে মানে আমি স্পণ্টেনিয়াছ হৈ থাকিলে, বা মানে আমাৰ মানে সৰু বয়সত আমি কেতিয়াও ভয় নকৰোঁ, আমি ডাঙৰ হৈ গৈ থাকিলে ভয় কৰি গৈ থাকোঁ। যিমানে সৰু পোৱালীবিলাকে সেইকাৰণে যি টি কৰি দিয়ে,
জুইটো চুই দিয়ে। তো আমি ডাঙৰ হৈ গৈ থাকিলে আমি জুইটো নুচুওঁ। তো এতিয়া চুপাচুপিয়ে মোক অকণমান এইটো বস্তু দিছে যে ভয় কৰিব নালাগে, গুচি যাব লাগে আৰু সাহস তেনেকুৱা এটা দিছে। তেনেকুৱা সাহস এটা দিছে। আৰু বাকী এতিয়া চিনেমাখনৰ পৰ্যায়লৈকে যিহেতু আহিবলৈ সুযোগটো পালোঁ, বা চুপাচুপিক ৰাইজে চিনেমা পৰ্যায়লৈ আহিবলৈ সাহসটো দিলে, তাৰ কাৰণে দৰ্শকসকলক বিশেষকৈ ধন্যবাদ। কাৰণ আমাৰ দৰে ইমান সৰু সৰু মেকাৰ্ছখিনিয়ে হওক বা যিকোনো জেগাৰ পৰা আহি পিনি কাম কৰিবলৈ সাহস এটা দিলে। বহুত ডাঙৰ ষ্টাৰডম নহ'লেও যে কাম কৰি যাব পাৰি, বহুত ধুনীয়াকৈ কাম কৰি যাব পাৰি, তেনেকুৱা ধৰণৰ সাহস এটা দৰ্শকে দিলে বৰ্তমান। এতিয়া ধৰি লওক আমি চুপাচুপি ছিৰিজখনত দেখিবলৈ পাইছিলোঁ তুমি এটা লিডিং কেৰেক্টাৰে পাইছিলা, চাবলৈ গ'লে লিডিং কেৰেক্টাৰ। চিনেমাখনতো চাগে কেৰেক্টাৰটো ছেইম ধৰণে আছে। তুমি কেতিয়াবা ভাবিছিলানে সপোনটো যে এদিন এনেকুৱা এটা ৰোল এখন চিনেমাত প্লে কৰিব পাৰিম? কেতিয়াবা মনলৈ আহিছিলেনে? নাই, সেইটোতো সদায় থাকে যে মানে চিনেমাখনৰ লিডিং বুলি একচুৱেলি নহয়, মানে লিডিংখিনিৰ এটা বস্তু মই ভাবোঁ যে সেইটো এটা বহুত ডাঙৰ ৰেচপনচিবিলিটি এটা। ইমান ডাঙৰ ৰেচপনচিবিলিটি এটা আপোনাৰ পিছফালে মানে 100টা মানুহে কাম কৰি থাকিব, আৰু এজন প্ৰডিউচাৰে আপোনাৰ ওপৰত মানে ইমানখিনি ফাইনেন্স ইনভলভ হৈ থাকিব, আৰু সেই গোটেইখিনি কঢ়িয়াই লৈ যাব পাৰিব, মানে পৰাৰ যিটো শক্তিটো বা সাহসটো, তো সেইটোৰ কাৰণে সদায় ইচ্ছুকতা এটা আছিলে যে এদিন ময়ো কঢ়িয়াম তেনেকুৱা ধৰণৰ এটা বুজা বা তেনেকুৱা ধৰণৰ এটা ৰেচপনচিবিলিটি সেইটোৱে। সেইটো অভিনয়ৰ যোগেদিয়ে হওক বা ৰাইটিঙৰ যোগেদিয়ে হওক বা বাকী যিকোনো ডিপাৰ্টমেণ্টত কাম কৰি পিনিয়ে হওক, সেইটো বস্তুটো নিশ্চয় আছিলে। তো মাজত বহুতবাৰ ভাবিছিলোঁ যে এতিয়া মোৰ যিটো হলীয়া বুলিয়ে কওঁ, ক্ষীণমিন ল'ৰা এটা বা কেটেং মেটেং ল'ৰা এটা বতাহত উৰি যায় বুলি কয়, বতাহত উৰি যাব পাৰে বুলি কয়। কোনে কয়? তো তেনেকুৱা এটা মানুহে এখন চিনেমাৰ কোনোবাই কাষ্ট কৰি, মানে লিডিং হেৰিয়ত কাষ্ট কৰিব, তেনেকুৱা এটা বেলেগৰ পৰা বেলেগে চকু দিব, সেইটো বস্তু ভাবা নাছিলোঁ। তো সেইটো প্ৰণৱে দিলে। আৰু বাকী সেই বস্তুটোৰ কাৰণে হয়তো মই নিজে লিখা ষ্টৰি বহুত কিছুমান মানে এনেকুৱা মানুহ কিছুমানৰ ধৰণেই হয়, যিখিনি হয়তো মোৰ নিচিনা মানুহ কিছুমানে বা ষ্টাৰ নোহোৱা মানুহ কিছুমানেও কঢ়িয়াই লৈ যাব পাৰে। সেইটো আজিকালি সেইটো মই প্ৰসংগলৈ আহিম ভাবিছিলোঁ তোমাৰ, তুমি যিটো ক'লা কেটেঙা মেটেঙা বা বতাহত উৰি যায় বুলি কয়। আচলতে কি হয়, মানুহৰ এতিয়া এনেকুৱা হৈছে, আগতে এটা চিন্তাধাৰা আছিলে চিনেমা হিৰো বুলি ক'লে মানে কি হয়, সুঠাম মানে বাইচেপছ ছিক্স পেক্স থাকিব লাগিব, এটা বডি থকা এটা হেণ্ডচাম ল'ৰা এটা কল্পনা কৰে আগতে মানুহে। কিন্তু এতিয়া চিনেমাৰ হিৰো কনচেপ্টটো বেলেগ হৈ গৈছে। মানুহে এতিয়া চিনেমাত মানে অভিনয় চাবলৈ যায়, কণ্টেণ্ট চাবলৈ যায়, হয়নে? কণ্টেণ্টটোৱে মেইন হিৰো আজিকালি চিনেমাবিলাকত। আৰু লগতে তোমাৰ যিসকলে অভিনয় কৰে তেওঁলোকৰ অভিনয় শৈলী, আজিকালি সেই অভাৰ এক্টিঙৰ দিন গ'ল। আৰু এতিয়া তোমালোকৰ চুপাচুপিখনো মানুহে ভাল পোৱাৰ কাৰণে এটাই, যদিও বহুত লেহেমীয়া, কিন্তু চুপাচুপি মন কৰিছানে? মানে ছিৰিজখনৰ কথা কৈছোঁ মই, যদিও লেহেমীয়াকৈ গৈ থাকে কিন্তু মানুহ ব'ৰ নহয়, মানুহে অকণমান চাই কিন্তু পিছত চাম বুলি থ'বলৈ মানে ৰ'বলগীয়া পৰিৱেশ সেইটো ক্ষেত্ৰত আপুনি যিটো কথা ক'লে শ্ল'টো, সেইটো কথা ক্ষেত্ৰত ক'ম যে অৰ্ণৱে মেজিক কৰি দিছে। নহয়, অকল মিউজিকে নহয়, গোটেইখিনি এড হৈছে তাত। মিউজিক, অভিনয়, ডিৰেকশ্যন, গোটেইখিনি সংযোজন ঘটিহে বস্তুটোক সেই লেভেললৈ লৈ গুচি গৈছে। অকল মিউজিকো বচাব নোৱাৰে যদি অভিনয় বেয়া হয়, ডিৰেকশ্যন বেয়া হয়। গতিকে সেই কথাটো মই ক'ব বিচাৰিছোঁ যে অভিনয় শৈলীটো তোমালোকৰ ভাল, মিউজিক ভাল বা ডিৰেকশ্যন ভাল, কণ্টেণ্ট ভাল, মানুহে সেইকাৰণে যদিও মানে লেহেমীয়া যদিও মানুহে এখন চাই বৰ পোৱা নাই, আৰু ছুপাৰ ডুপাৰ হিট, যাৰ ফলত আজি চিনেমা হৈছে এখন। এতিয়া কথাবোৰ তেনেকুৱা, মানুহৰ মানে চইচবিলাক আজিকালি চেঞ্জ হৈছে। আজিকালি কোনোবাই ভাবিলে মই ক্ষীণ বুলি যে মই হিৰো হ'ব নোৱাৰিম। তুমি নৱাজুদ্দিন ছিদ্দিকীৰ কথা মন কৰা, বলিউডত। সেইটো কথাৰ কাৰণে আমি চুপাচুপিৰ এইটো কথা কওঁ যে চুপাচুপিৰ আচলতে কাহিনীটো ছুপাৰষ্টাৰ।
আমি কোনো ছুপাৰষ্টাৰ নহয়, আমাৰ কাহিনীটো ছুপাৰষ্টাৰ আছিলে। আৰু যিকোনো আমি ধৰি লওক অসমীয়া চিনেমা এখনে কৰোঁ বা অসমীয়া কণ্টেণ্ট এটা কৰোঁ, আমি কেতিয়াও চেণ্টিমেণ্ট এটাৰে বা অসমীয়া কণ্টেণ্ট হয়, অসমীয়া চিনেমা বচাই ৰাখিব লাগিব বা অসমীয়া মানে কালচাৰটো বচাই ৰাখিব লাগিব, তেনেকুৱা ডাইলগ কৈ কৈ আমি কেতিয়াও হাৰি যাব নোৱাৰিম। তেনেকুৱা ডাইলগ কৈ আমি অসমীয়া কালচাৰ বচাব নোৱাৰোঁ, চিনেমাও বচাব নোৱাৰোঁ। ডেফিনেটলি। তাৰ কাৰণে আমি কাম বহুত ভালকৈ কৰিব কাম লাগিব, ভাল কৰিব লাগিব, ৰাইট। আমি কাহিনীটোক ছুপাৰষ্টাৰ হিচাপে প্ৰজেক্ট কৰিব পাৰিব লাগিব, তেতিয়াহে হয়তো বাকীখিনি নিজে নিজে হ'ব। নিজে হ'ব, মানুহে নিজে ওলাই আহিব, ভাল কামক মানুহে আদৰি ল'বই, আজি লোৱা নাই কাইলৈ ল'ব, কথা তেনেকুৱা। ভাল লাগিছে, ভাল চিনেমা ভাল হ'ব বুলি আশা কৰিছোঁ। এতিয়া হয়তো পডকাষ্টটো আমাৰ চিনেমা ৰিলিজ হোৱাৰ পিছতো আহিব পাৰে, নাজানো, কিন্তু 12 তাৰিখৰ পৰা ছবিগৃহত লাগিব, চাব আপোনালোকে চুপাছবি। আৰু তোমাৰ ৰূপৰ যিটো আমি দেখিছিলোঁ চুপাছবি ছিৰিজখনত যে স্কুলৰ মেডামৰ লগত, সেইটো কিবা ৰূপে মেডামক পাবগৈ নেকি, কিবা কণ্টিনিউ হ'ব নেকি, নে সেইটো জানিবলৈ ৰাইজে সেইটো জানিবৰ কাৰণে ডেফিনেটলি আপোনালোকে চিনেমা হল আহিব লাগিব। বাকী সেয়াই, সকলোৰে জীৱনত মানে সেই মেম এগৰাকী কেনেবা নহয় কেনেবাকৈ জড়িত হৈ থাকে। কোনোবাই প্ৰকাশ কৰে, কোনোবাই নকৰে, মানে স্কুলীয়া দিনত থাকেই, সেইটো থাকে। কাৰোবাৰ ভাল লাগে, কোনোবাই প্ৰকাশ কৰি দিব পাৰে, কোনোবাই নোৱাৰে, মানে তাৰ ৰিজাল্টটো মানে দৰ্শকে ছবিগৃহতে পাব। মানে সেইখিনি চাবৰ কাৰণে চিনেমা হললৈ আহিব লাগিব। বিৰাট ধুনীয়া ধুনীয়া ছাৰপ্ৰাইজ কিছুমান আছে, তো সেই ছাৰপ্ৰাইজখিনি ল'বৰ কাৰণে আহিব লাগিব চিনেমা হলত। তো এইবাৰ বোলে চুপাছবি চাবলৈ গ'লে হাঁহৰ জুতিও পাব মানে, হয় নি? একদম একদম। এইবাৰ আমি মানে যোৱাবাৰ আমি উৰ্মিলাবোৰ হাতেৰে পাৰ মাংস খুৱাইছিলোঁ, এইবাৰ আমি উৰ্মিলাবোৰ হাতেৰে হাঁহৰ মাংস খোৱাৰ যোজা কৰিছোঁ। হাঁহৰ জুতিটো যেনেকুৱা তেনেকুৱাকৈ এইবাৰ চিনেমা হলত বহি আপোনালোকে হাঁহৰ জুতি ল'ব পাৰিব, হাঁহৰ সোৱাদ ল'ব পাৰিব। আৰু হাঁহ আমাৰ ঘৰৰ ফালে বা মানে সাধাৰণতে মানে আলহী আহিলে বা 10জন মানুহ একেলগে গোট খালে নখোৱাত বা ভোজত ব্যৱহাৰ কৰে। তো সেয়াই একেলগে এখন হাঁহৰ ভোজ খোৱাৰ যোজা এইবাৰ চুপাছবিত। গতিকে আহিব 12 জুনৰ পৰা ছবিগৃহত চুপাছবি চলিব। আৰু যিসকলে ভয় কৰি আছে চুপাছবি ৱেব ছিৰিজখনৰ দৰে যদি সকলোৱে এখন চাব নোৱাৰিব বুলি কিবা ভয় কৰি আছে, তেন্তে তেওঁলোকে কৈছে যে পৰিয়ালৰ সকলোৱে একেলগে বহি হাঁহি ফূৰ্তিৰে চাব পৰা এখন চিনেমা। গতিকে পলম নকৰিব, 12 তাৰিখৰ পৰা অসমৰ প্ৰতিটো ছবিগৃহত চুপাছবি, আৰু লগতে ছবিগৃহলৈ আহি হাঁহৰ জুতিৰ টেষ্টটো ল'বলৈ নাপাহৰিব। ভাল লাগিলে। এয়া আছিলে ৰূপ, আমাৰ সপ্তৰ্ষি গগৈ, যথেষ্ট প্ৰতিভাৱান অভিনেতা, উঠি আহিছে, খুব সুন্দৰ অভিনয় কৰিছে। আশা কৰিছোঁ ভাল ভাল কাম কৰি যোৱা, আৰু আজি এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু যথেষ্ট কথা পাতিবলগীয়া আছে, আমি যদি চব ঠিকে থাকে আমি ভৱিষ্যতে কামো কৰিম একেলগে। ভাল লাগিলে। থেংক ইউ, ধন্যবাদ এই বিশেষ সুবিধাকণ দিয়াৰ কাৰণে। মনৰ কিছুমান পাক লগা কথা কিছুমান যিটো হয়তো কেতিয়াও কৈ পোৱা নাই, তেনেকুৱা কথা কিছুমান ক'বলৈ সুবিধা এটা হ'ল। আৰু সদায় মানে ধৰি লওক মানে স্ক্ৰিপ্ট এখনত যিখিনি ডাইলগ থাকে সেইখিনি কোৱা যায় বা ডাইলগ লিখা যায়, তো কেতিয়াও মানে এনেকুৱাকৈ একদম সাৱলীলকৈ ধৰক বা চিজিলকৈ কথা এটা তেনেকৈ কৈ নাপাওঁ বা কৈ পোৱা নাই আজিলৈকে। তো খেলি মেলিৰ মাজত বা পাক লগোৱা যি টি কথা ক'ৰ পৰা গৈ পিনি তেনেকৈ কিবা কিবি কথা পাতিলোঁ, আৰু সেয়াই ঘৰৰ ল'ৰা বুলি মৰম দি থাকিব। ভাল হৈছে, আৰু মোৰ ভাল লাগিলে তোমাৰ জাৰ্ণিটোৰ বিষয়ে জানি, আৰু ভাল কাম কৰা। চাই থাকিব, পুনৰ লৈ আহিম এজন নতুন অতিথি, আৰু পুনৰ কৈছোঁ চাবলৈ নাপাহৰিব চুপাছবি।